হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভাল। আৰু আজি আপোনালোকৰ মাজলৈ পুনৰ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আশা কৰিছোঁ সকলোৱে মোৰ ৰেচিপিটো চাই ভাল পাব। আজিৰ ৰেচিপিটো হৈছে পকৰী। আহকচোন তেতিয়াহ'লে মই পকৰী কেনেকৈ বনালোঁ দেখাওঁ। পকৰী বনাবৰ কাৰণে মই নৰসিংহ, ঢেকীয়া, পিঁয়াজ দুটা কাটি লৈছোঁ আৰু কেঁচা জলকীয়া। এয়া মই পকৰী বনাবৰ কাৰণে বেচন লৈছোঁ। বেচন, নিমখ, হালধি সোৱাদৰ হিচাপত দিছোঁ। তাত এতিয়া মই মিক্স কৰি পিঁয়াজ, নৰসিংহৰ পাত আৰু ঢেকীয়াৰ আগ দুটামান, এতিয়া অলপ কেঁচা জলকীয়া কাটি দিছিলোঁ, সেইখিনি দি দিছোঁ। আপোনালোকৰ দিব পাৰে খাই যদি। এতিয়া মই অকণমান বেকিং দিছোঁ ফুলিবৰ কাৰণে। বেকিং দিয়াৰ পাছত মই এইখিনি গোটেই মিশ্ৰণখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই লওঁ। দেখিছেনে বাটাৰটো হৈ গৈছে। এতিয়া কেৰাহী পাতি থোৱা আছে। ইয়াত মই এতিয়া অলপ অলপকৈ গোটেই বাটাৰখিনি দি দিম এনেকৈ। দেখিছেনে এনেকৈ। এতিয়া মই এইখিনি লুটিয়াই দিম। দেখাওঁতে ইয়াত অকণমান তলত লাগি গৈছিলেগৈ। এনেকৈ গোটেই পকৰীখিনি মই বনাই লওঁ অলপ অলপকৈ। এতিয়া মই দ্বিতীয় পকৰীখিনি বনাইছোঁ। এনেকৈ বনাই লৈছোঁ। দেখিছেনে গেছটো কমাই ৰাখিব, যিহেতু ভিতৰৰ পৰা ফুলিব লাগিব। সেয়েহে এনেকৈ অলপ অলপকৈ মই গোটেই পকৰীখিনি বনাই ল'লোঁ। আৰু বাকী থকা তেলখিনিতে মই নৰসিংহ পাত থৈ দিছিলোঁ, সেইখিনিও ফ্ৰাই কৰি মই ইয়াতে দি দিম। দেখিছেনে পকৰীখিনি বনোৱা হৈছেনে নাই জনাবচোন। আৰু মই বনোৱা পকৰী কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। ধন্যবাদ।